নমস্কাৰ ৰাইজ। মানি প্লাণ্ট হৈছে অৰিয়াম পৰিয়ালৰ অন্তৰ্গত আৰাচিয়া প্ৰজাতিৰ এক উদ্ভিদ। ই ফৰাচী পলিনেচিয়াৰ ছ'চাইটি দ্বীপপুঞ্জৰ মৰিয়াৰ স্থানীয় উদ্ভিদ। এই প্ৰজাতিটো নাতিশীতোষ্ণ অঞ্চলত জনপ্ৰিয় গৃহসজ্জাৰ বাবে ব্যৱহৃত উদ্ভিদ যদিও উত্তৰ দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ পূব এছিয়া, দক্ষিণ এছিয়া, প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ, ৱেষ্ট ইণ্ডিজকে ধৰি বিশ্বৰ গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অৰণ্যতো উপলব্ধ হৈ পৰিছে। কিছুমান ক্ষেত্ৰত এই উদ্ভিদে পৰিৱেশগত ক্ষতিসাধন কৰে। ইয়াৰ ফটোবিলাক আপোনালোকে দেখিছেনে ভিডিঅ'টোত। এতিয়া আমি ইয়াৰ উপকাৰিতাৰ সম্পৰ্কে আলোচনা কৰিম আৰু মানি প্লাণ্ট লগোৱাৰ কিছুমান নিয়মো আছে। মানি প্লাণ্ট ঘৰত কেনেকৈ ৰাখিব লাগে, মানি প্লাণ্ট কোনটো বাৰত লগাব পাৰিলে ভাল ফল পোৱা যায়, এই সন্দৰ্ভত জনালে আমাৰ জ্যোতিষশাস্ত্ৰৰ পৰাই আমি কিছু কথা জানিব পাৰোঁ। আজিকালি প্ৰায়বোৰ মানুহৰ ঘৰতে মানি প্লাণ্ট লগোৱা দেখা যায়। বৰ্তমান সময়ত প্ৰায় সংখ্যক মানুহৰ ঘৰত মানি প্লাণ্ট থাকেই। বহুতে বিশ্বাস কৰে যে ঘৰত মানি প্লাণ্ট লগালে মা লক্ষ্মী বা ধনৰ আগমন ঘটে। কিন্তু এই মানি প্লাণ্ট লগোৱাৰ দৰে আছে কিছুমান নিয়ম। জ্যোতিষশাস্ত্ৰৰ মতে ঘৰত মানি প্লাণ্ট যেনেকৈ তেনেকৈ ৰাখিলে নহয়, কিন্তু মানি প্লাণ্ট আনি যদি বটলত ৰখা হয় তেতিয়া বহুত ভাল। আনহাতে বহুতে মানি প্লাণ্ট ৰুমৰ ভিতৰত ৰখা দেখা যায়। ৰুমৰ ভিতৰত যদি মানি প্লাণ্ট ৰাখে তেন্তে ৰুমটোৰ সদায় দক্ষিণ পূব দিশত ৰাখিব লাগে। দক্ষিণ পূব দিশত ৰখা মানি প্লাণ্টে ধন বৃদ্ধি কৰাত সহায় কৰে। দক্ষিণ পূব দিশত এটা কাঁচৰ পাত্ৰত আপুনি মানি প্লাণ্টৰ গছডাল ৰাখিব পাৰে। মানি প্লাণ্ট এনেই বহুতো মাটিত বা টাবত লগোৱা দেখা যায়। এনেদৰে আচলতে মানি প্লাণ্টৰ গছ ৰোপণ কৰাটো ভাল নহয়। মানি প্লাণ্টেৰে ধন বৃদ্ধি কৰাৰ লগতে যদিহে ঘৰৰ উন্নতি হোৱাটো বিচাৰে তেন্তে ঘৰৰ উত্তৰ দিশত মানি প্লাণ্ট গছ ৰোপণ কৰিব পাৰে। উত্তৰ দিশত ৰখা মানি প্লাণ্টে আপোনাৰ ঘৰৰ উন্নতি সাধন কৰাৰ লগতে আপোনাৰ জীৱনলৈ বিভিন্ন সুযোগ কঢ়িয়াই আনিব। মানি প্লাণ্ট মাজে মাজে পানী দিয়াৰ লগতে তাত পাৰিলে অকণমান গংগা জলো দিব, নতুবা গোলাপ জলো দিব পাৰে। মানি প্লাণ্ট কোনটো বাৰত লগাব পাৰিলে ভাল ফল পোৱা যায়। মানি প্লাণ্ট যদি শুকুৰবাৰে লগাব পাৰে তেন্তে ভাল। শুকুৰবাৰে দিনৰ 12 বজাৰ পৰা 1 বজাৰ ভিতৰত এই গছ লগালে সুফল পোৱা যায়। লগতে এই গছ লগালে সুফল পোৱা যায়। লগতে গছডালৰ সন্মুখৰ মাজে মাজে ধূপ আদি লগাই থাকিব লাগে।